হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং ৰিক্ৰুটমেণ্ট আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিঙত পদ মুকলি হৈ আছে। টিচিং আৰু নন টিচিঙৰ পোষ্ট মুকলি হৈ আছে। 12 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। 31 তাৰিখ ইয়াৰ অন্তিম সময়, অৰ্থাৎ লাষ্ট ডেট। 25,000 টকা হ'ব দৰমহা। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটী ৰিক্ৰুটমেণ্ট, ইয়াত 10টা পোষ্ট মুকলি হৈ আছে। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীত আছে। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটী, লাষ্ট ডেট হ'ল 31/12/2023, অৰ্থাৎ 31 ডিচেম্বৰ 2023 লাষ্ট ডেট। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং AIN গুৱাহাটী, ইয়াত 10টা টিচিং আৰু নন টিচিঙৰ ভেকেঞ্চি খালী হৈ আছে। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটী ৰিক্ৰুটমেণ্ট 2023, প্ৰথম পদকেইটা ওলাই আছে প্ৰফেচাৰ কাম ভাইচ প্ৰিন্সিপাল। টোটেল পোষ্ট আছে ইয়াত এটা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে MSc নাৰ্ছিং কৰা হ'ব লাগিব, 12 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু MSc কৰা হ'ব লাগিব নাৰ্ছিঙৰ, 10 বছৰ টিচিঙৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ MSc নাৰ্ছিং কৰাৰ পাছত। ইয়াত চেলাৰীটো উল্লেখ কৰা নাই এইকেইটা ভেকেঞ্চিৰ কাৰণে। 2 নম্বৰ পদকেইটা ওলাই আছে এছিষ্টেণ্ট প্ৰফেচাৰ মেডিকেল চাৰ্জিকেল নাৰ্ছিং। টোটেল পোষ্ট ওলাই আছে ইয়াত 2টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে MSc কৰা হ'ব লাগিব মেডিকেল চাৰ্জিকেল নাৰ্ছিঙৰ, আৰু লগত 3 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব, টিচিং এক্সপিৰিয়েঞ্চ আফটাৰ MSc নাৰ্ছিং কৰাৰ পাছত। ইয়াৰ কাৰণে মন্থলি চেলাৰী, অৰ্থাৎ প্ৰতিমাহে দৰমহা দিয়া হ'ব 36,000 টকা। 3 নম্বৰ পদকেইটা ওলাই আছে টিউটৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 6টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। MSc নাৰ্ছিং কৰা হ'ব লাগিব, বা আপোনালোকে BSc নাৰ্ছিং কৰা হ'লেও পাৰিব এপ্লাই কৰিবলৈ। এবছৰ এক্সপিৰিয়েঞ্চ লাগিব, লগত এক্সপিৰিয়েঞ্চ এবছৰ বিচৰা হৈছে। ইয়াৰ কাৰণে মন্থলি চেলাৰী BSc নাৰ্ছিঙৰ কাৰণে 22,000 টকা দিব, আৰু MSc নাৰ্ছিঙৰ কাৰণে 25,000 টকা প্ৰতিমাহে দৰমহা দিব। 4 নম্বৰ পদকেইটা ওলাইছে লাইব্ৰেৰী এটেণ্ডেণ্ট। ইয়াৰ কাৰণে টোটেল পোষ্ট আছে এটা। ইয়াত আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 12 পাছ, আৰু লগত আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডৰ। ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব, অৰ্থাৎ প্ৰতিমাহে দৰমহা দিয়া হ'ব 10,580 টকাকৈ। ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব চাওক। অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। 31 তাৰিখৰ আগতে, 31 তাৰিখ লাষ্ট ডেট, 31 ডিচেম্বৰ 2023। আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, তাতে ফৰ্মখন পাই যাব। ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰিব, আৰু সকলোখিনি ডকুমেণ্টছ আপোনালোকে এটেচ কৰি দিব, চেল্ফ এটেচ ছাবমিট কৰিব আপোনালোকে, আৰু সকলো চাৰ্টিফিকেট আপোনালোকৰ আৰু ফটো লগতে এটা এনভেলপত সোমোৱাই দিব। আৰু আপোনালোকে ৰেজিষ্টাৰ তলৰ যিটো এড্ৰেছ দিয়া আছে, সেই এড্ৰেছটোত আপোনালোকে স্পীড পোষ্ট বা নিজেও গৈ আপোনালোকে দি থৈ আহিব পাৰে। আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং CO 151 বেছ হস্পিটেল, বেচিস্থা টেম্পুল ৰোড, বেচিস্থা গুৱাহাটী 781029 আছাম। এইটো এড্ৰেছতে আপোনালোকে স্পীড পোষ্টৰ যোগেদি বা আপোনালোকে নিজেও গৈ দি থৈ আহিব পাৰে। 31 ডিচেম্বৰৰ আগতে এইটো এড্ৰেছতে দি থৈ আহিব, যিসকলৰ ইণ্টাৰেষ্ট হয়, এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰোঁ বুলি ভাবে। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মই কৈছোঁ ডিছক্ৰিপশ্যনলৈ আহিব, সকলোখিনি লিংক উপলব্ধ আছে, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে এপ্লাই কৰাৰ আগত ভালকৈ চাই ল'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।